তো হেল্লো গাইজ, গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু জাটামটা ভ্লগ। তো গাইজ পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া টাইম হৈছে 5:30 আৰু গাইজ মানে কথাটো হ'ল কি, আজি মানে ৰাতিপুৱাৰ পৰা বৰষুণ পৰি আছে ৰাতিপুৱাৰ পৰা। আৰু যিহেতু আজি আপোনালোকৰ মাজত আমাৰ আড্ডা শ্বৰ্ট ফিল্মখনৰ এটি গীত আপোনালোকৰ মাজত আজি এৰি দিম বুলি কথা দিছিলোঁ আৰু সন্ধিয়া 7 বজাত আপোনালোকৰ মাজত গানটো আপলোড কৰিম বুলি যিহেতু কথা দিছিলোঁ। আৰু আজি মানে কি বুলি কয়, আমাৰ আড্ডাৰ কেইজনমান পৰিয়ালক মাতিছিলোঁ মানে সিহঁতে অহা কথা আছিল, এতিয়ালৈকে আহি পোৱা নাই। শংকৰ, দিগন, সেনেকৈ ৰিতেশ কাইবা এনেকৈ অহা কথা আছিল। আৰু বাকীবিলাকতো স্কুল খুলিলে গমেই পায় 1 আগষ্টৰ পৰা, আৰু আজি হ'ল 2 আগষ্ট। গতিকে স্কুল খুলিছে, তাৰ কাৰণে মানে বহুতে সময় নাপায়। আৰু এদিন আমি নিশ্চয় ফুডকাষ্ট এটা কৰিম, মানে গোটেইখিনি আড্ডাৰ আমাৰ পৰিয়ালবৰ্গৰ লগত ধুনীয়াকৈ এটা আড্ডা কৰিম, মানে ইণ্টাৰভিউ টাইপৰ এটা আমি শ্ব' কৰিম। গতিকে আপোনালোকক দেখাম। তাৰ আগতে এতিয়া গাইছ মানে মই গাটো ধুনীয়াকৈ ধুই পেলাই ধুনীয়াকৈ শংকৰ, দিগন আহি আছে, গোটেইখিনি আপোনালোকক আপডেট দি গৈ থাকিম। চাই থাকক ভিডিঅ'টো শেষলৈকে। তো গাইছ ফাইনেলি আহি পাল আমাৰ ঘৰত শংকৰ আৰু দিগন, বহুত দিনৰ মূৰত। আৰু ওস্তাদ দেখা দিয়া ভাই, আড্ডা আজি সন্ধিয়া মানে ইমান সন্ধিয়া নহয়, ঠিক সন্ধিয়াৰ আগে দিম আপোনালোকক। সকলোৱে গানটো চাব বুলি আশা থাকিল। কি ক'ব ভাই? আৰু আপোনালোকে আহি আছে আৰু বহুত মানে আমাৰ আড্ডাৰ বহুত পৰিয়াল অহা কথা আছিল। সকলোৱে কামত ব্যস্ত, যিহেতু বাৰিষাৰ ছিজন। কোনোবাই বিধানটোত বা গৈছে আৰু কোনোবাই স্কুলৰ পৰা আহি পোৱা নাই, টিউশ্যন আছে, কিবা আছে, হাবি জাবি দুনিয়াত। তো সেইটো কাৰণে আমি তিনিজনে, যিহেতু আমি বিভিন্ন জেগাই ঘূৰি ফুৰোঁ, সেইটো কাৰণে আজি তিনিজনে আহিলোঁ। অলপ পিছত আমি এতিয়া ধুনীয়াকৈ খানা খাই আছোঁ। সেয়াই আৰু গাইছ। তো গাইছ চাব পাৰে দোকান বন্ধ, এইখনো খোলা নাই। মাংস ল'ব আহিছিলোঁ, বাকী এনেকৈ ঘূৰি যাব লগা হ'ল। আৰু এতিয়া ঘৰক লাগি ঘূৰি যাম, আৰু তাৰপিছত ম'ম' খাব যাম আমবাৰীত। তো হ'ল কি, আজি খানা খোৱা কথা আছিল, যিহেতু বৰষুণৰ বতৰ, মানে প্ৰতিকূল বতৰৰ কাৰণে মানে আজি খানাটোও কেঞ্চেল কৰা হ'ল। আৰু ইয়াত ৰাতিপুৱাৰ পৰা ইমান পানী পৰি আছে গাইছ, মানে এতিয়া অলপ এৰিছে বাৰু। বাকী আমি বাকৰাত খানা খোৱা কথা আছিল, কিন্তু খানা খোৱা নহ'ল। এতিয়া আমি চিংৰা খাব যাম ভাই, নে কি কোৱা? মানে আমি মাংস ল'ব গৈছিলোঁ, আমি তিনিজনে যিহেতু আছোঁ, তিনিজনে ঘৰতে কিবাকৈ বনাই খালোঁ হয়, আপোনালোকক দেখালোৱে। মানে মাংস দোকানো বন্ধ, খোলাই নাই। কি কৰিম আৰু এতিয়া, উপায় নাই। ম'ম'কে খাব যাওঁ আৰু গাইছ। বাকী আহি পালোঁ আমবাৰী পাথাৰ। এই মানে চাৰিওফালে সেউজীয়া ইছৰাম, কি ভাল লাগে। সেয়াই আৰু আজিলৈ এইখিনি আছিল। বাকী এতিয়া দোকানক লাগি যায় ম'ম' খাই কিনে আহোঁ, আৰু আপোনালোকক নেদেখাং। আৰু বাই লগ পাম নেক্সট এটা ভিডিঅ'ত। আৰু সন্ধিয়া আহি আছে পূৰা একদম ৰেডি হৈ থাকক গাইছ। আহি থাকোঁতে ইহঁতকো লগ পালোঁ। বাই গাইছ, বাই।